দরজা নুখুলে নাকি বাইদেউ দাদা এই রুমটোত কি কৰিছে আপোনালোকে? এই কাপোৰ কানি যে খুলি দুইজনে কোনো স্বামী স্ত্ৰীও নহয়, তলত বিচনা, ঘটনাটো কি? আপুনিও ৰেষ্ট লয়, তাইও ৰেষ্ট লয়, হয় নেকি? কোন ছাৰৰ লগত থাকে? হয়, থানাত ফোন লগা। ওচিৰ লগত আপুনি নল'ব। বহুদিনৰ পৰা লক্ষ্য কৰিছে যে এখন স্কুটি বাহিৰত থাকে মনোজ চক্ৰৱৰ্তীৰ ঘৰত আৰু এখন বাইক ভিতৰত থাকে। ল'ৰা এজনে আহি অবৈধ সম্পৰ্ক কৰি থাকে। তাৰমানে মাইকীজনীয়ে কি কৰে, স্কুলত বাচ্ছাটো দি পেলাই এই ল'ৰাজনে ফোন কৰে যে মই আহিছোঁ। এটা সৰু ৰুম লৈছে, তাতে মানে পাকাতে এখন টচক লৈ আছে, তুলি লৈ আহি তাতে দুইজনে আমি উলংগ অৱস্থাত পাইছোঁ। দুজনকে হাতে লুতে ধৰাতে তেতিয়া সিহঁতৰ এড্ৰেছটোতে আমি কি কৰিছে, একবাৰ মেধি কয়, একবাৰ কিবা কয়, নামটোও ভুল কয়, একবাৰ কয় হাজবেণ্ড হয় মোৰ, একবাৰ কয় নহয়, মানে চিনাকি হয়, মানে উল্টা পুল্টা কৈ আছে। আমি যেতিয়া মানে সন্দেহ হ'ল তেতিয়া আমি আৰক্ষী প্ৰশাসনক হেৰি কৰিলোঁ, আমি খবৰ দিলোঁ। তেতিয়া আৰক্ষী প্ৰশাসনে সিহঁতক উদ্ধাৰ কৰে, দুয়োগৰাকীকে। এইখিনি আমাৰ আৰু আমাৰ এই জেগাখনৰ নাম হ'ল দেওহাটী প্ৰথম খণ্ড। আমাৰ ইয়াতে পৰিৱেশ বহুত বিনষ্ট হৈ আছে। এইবিলাকৰ কাৰণে আমাৰ কেইদিনমান আগতে এটা নাবালিকা আৰু বাচ্ছা এটা হৈছিলে। বাচ্ছা হোৱাৰ পিছতো মালিকে কি কৰিছিলে, বাহিৰে বাহিৰে প্ৰচাৰ কৰি ফুৰিছিল। তথাপি যে এটা নিসহায় লোকক যে সহায় কৰিব লাগে, এইটো নেকি তাৰ মানে হেৰি মগজুত খেলা নাছিলে। মানে মানুহক কেনেকৈ বিজনেছ লাইনত আনিব লাগে, এইটোহে। বিভিন্ন ধৰণৰ মুছলিম লোক, কোনোবা ইউ পিৰ হওক বা হওক, বহুত লোক ইয়াতে ভাড়া দিছে আৰু কোনো কাৰোবাৰ কাগজ পাতি নাই, কিবা নাই, কোনোবা কাৰোবাৰ মাৰ্ডাৰ কৰি আছে, কিবা কৰিছে, এইবিলাক আমি নাজানো। ইয়াৰ আগতে 10 বছৰ 30 বছৰ ধৰি আমি ইয়াতে এটাৰ পিছত এটা আমি কেছ লৈ আছোঁ, দেখি আছোঁ, মানে উদ্ধাৰ কৰি আছোঁ। তথাপি সিহঁতৰ মানে গাত মানে নোম দিয়া হোৱা নাই আৰু কি। দরজা নুখুলে নাকি বাইদেউ দাদা এই ৰুমটোত কি কৰিছে আপোনালোকে? এই কাপোৰ কানি যে খুলি দুইজনে কোনো স্বামী স্ত্ৰীও নহয়, তলত বিচনা, ঘটনাটো কি? আপুনিও ৰেষ্ট লয়, তাইও ৰেষ্ট লয়, হয় নেকি? কোন ছাৰৰ লগত থাকে? হয়, থানাত ফোন লগা। ওচিৰ লগত আপুনি নল'ব। বহুদিনৰ পৰা লক্ষ্য কৰিছে যে এখন স্কুটি বাহিৰত থাকে মনোজ চক্ৰৱৰ্তীৰ ঘৰত আৰু এখন বাইক ভিতৰত থাকে। ল'ৰা এজনে আহি অবৈধ সম্পৰ্ক কৰি থাকে। তাৰমানে মাইকীজনীয়ে কি কৰে, স্কুলত বাচ্ছাটো দি পেলাই এই ল'ৰাজনে ফোন কৰে যে মই আহিছোঁ। এটা সৰু ৰুম লৈছে, তাতে মানে পাকাতে এখন টচক লৈ আছে, তুলি লৈ আহি তাতে দুইজনে আমি উলংগ অৱস্থাত পাইছোঁ। দুজনকে হাতে লুতে ধৰাতে তেতিয়া সিহঁতৰ এড্ৰেছটোতে আমি কি কৰিছে, একবাৰ মেধি কয়, একবাৰ কিবা কয়, নামটোও ভুল কয়, একবাৰ কয় হাজবেণ্ড হয় মোৰ, একবাৰ কয় নহয়, মানে চিনাকি হয়, মানে উল্টা পুল্টা কৈ আছে। আমি যেতিয়া মানে সন্দেহ হ'ল তেতিয়া আমি আৰক্ষী প্ৰশাসনক হেৰি কৰিলোঁ, আমি খবৰ দিলোঁ। তেতিয়া আৰক্ষী প্ৰশাসনে সিহঁতক উদ্ধাৰ কৰে, দুয়োগৰাকীকে। এইখিনি আমাৰ আৰু আমাৰ এই জেগাখনৰ নাম হ'ল দেওহাটী প্ৰথম খণ্ড। আমাৰ ইয়াতে পৰিৱেশ বহুত বিনষ্ট হৈ আছে। এইবিলাকৰ কাৰণে আমাৰ কেইদিনমান আগতে এটা নাবালিকা আৰু বাচ্ছা এটা হৈছিলে। বাচ্ছা হোৱাৰ পিছতো মালিকে কি কৰিছিলে, বাহিৰে বাহিৰে প্ৰচাৰ কৰি ফুৰিছিল। তথাপি যে এটা নিসহায় লোকক যে সহায় কৰিব লাগে, এইটো নেকি তাৰ মানে হেৰি মগজুত খেলা নাছিলে। মানে মানুহক কেনেকৈ বিজনেছ লাইনত আনিব লাগে, এইটোহে। বিভিন্ন ধৰণৰ মুছলিম লোক, কোনোবা ইউ পিৰ হওক বা হওক, বহুত লোক ইয়াতে ভাড়া দিছে আৰু কোনো কাৰোবাৰ কাগজ পাতি নাই, কিবা নাই, কোনোবা কাৰোবাৰ মাৰ্ডাৰ কৰি আছে, কিবা কৰিছে, এইবিলাক আমি নাজানো। ইয়াৰ আগতে 10 বছৰ 30 বছৰ ধৰি আমি ইয়াতে এটাৰ পিছত এটা আমি কেছ লৈ আছোঁ, দেখি আছোঁ, মানে উদ্ধাৰ কৰি আছোঁ। তথাপি সিহঁতৰ মানে গাত মানে নোম দিয়া হোৱা নাই আৰু কি।